নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টো আমি বিশেষকৈ DEE LPUPৰ ৫৫৫০টা পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ ইতিমধ্যে প্ৰথমখন ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পাইছে। আমি সেই ভেৰিফিকেশ্যন লিষ্ট আৰু তাৰ কাট অফৰ বিষয়ে আমি এই ভিডিঅ'ত আলোচনা কৰিম। ইতিমধ্যে আমি কাট অফৰ যথেষ্টখিনি ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'খিনিৰ কথাখিনি সঁচা হ'বলৈ গৈ আছে বৰ্তমান যিটো সময়, এই বৰ্তমান সময়ত আমি কাট অফৰ যথেষ্টখিনি ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'খিনি যিখিনি কথা কৈছোঁ সেইখিনি প্ৰায় 95% সঁচা হ'বলৈ গৈ আছে। আমি কোৱাৰ দৰেই কাট অফৰ যথেষ্টখিনি সম্ভাৱনা আমি দেখা পাইছোঁ বৰ্তমান সময়তে। আহকচোন আজি সেই কথাখিনি আপোনালোকৰ আগত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, স্কিপ নকৰাকৈ চাই থাকিব। প্ৰথম কথা হ'ল, ইতিমধ্যে ফাৰ্ষ্ট ফেজৰ যিখন ভেৰিফিকেশ্যন লিষ্ট, সেই ভেৰিফিকেশ্যন লিষ্টখন প্ৰকাশ পাইছে। ইয়াত DEE যিসকলক প্ৰয়োজনীয় বুলি ভাবিছে তেওঁলোকে মাতিছে এটা ডেট হিচাপে আৰু এটা সময়ত তেওঁলোকক মাতিছে। তেওঁলোকে যিখিনি যাৱতীয় ডকুমেণ্টছ, যিখিনি ইয়াত নটিফিকেশ্যনত উল্লেখ কৰা যিখিনি ডকুমেণ্টছ, তেওঁলোকে সকলোখিনি লৈ যাব সুন্দৰকৈ আৰু যথাসময়ত তেওঁলোক উপস্থিত হ'বগৈ আৰু ভেৰিফিকেশ্যন কৰিব। তাৰপিছতে যিসকলৰ এই ফাৰ্ষ্ট ভেৰিফিকেশ্যন লিষ্টখনত নাম আহিছে, তেওঁলোকৰতো আহিছে। যিসকলৰ ফাৰ্ষ্ট ভেৰিফিকেশ্যন লিষ্টত নাম অহা নাই, তেওঁলোকৰ নিশ্চয় পৰৱৰ্তী ভেৰিফিকেশ্যন লিষ্টত নাম আহিব আৰু পৰৱৰ্তী ভেৰিফিকেশ্যন লিষ্টত নাম নাহিলেও কিছুমানৰ মেৰিট লিষ্টত নাম আহিব। সেয়ে আপোনালোকে বিশেষ চিন্তা কৰাৰ কাৰণ নাই। যিসকলৰ ভেৰিফিকেশ্যন লিষ্টত ফাৰ্ষ্ট ভেৰিফিকেশ্যন লিষ্টখন নাম অহা নাই আৰু যদিও পৰৱৰ্তী ভেৰিফিকেশ্যন লিষ্টতো যদি নাম নাহে, আপোনালোকে পৰৱৰ্তী যি মেৰিট লিষ্ট প্ৰকাশ হ'ব তালৈ অপেক্ষা কৰিব। নিশ্চয় তাত কিছুমানৰ নাম আহিব। ইয়াত যিসকলক প্ৰয়োজনীয় বুলি ভাবিছে তেওঁলোককহে এই লিষ্টখনৰ যোগেদি মাতিছে। ইয়াৰ উপৰিও এটা প্ৰশ্ন আছিলে কেণ্ডিডেটসকলৰ, এই লিষ্টখনত অকল LP কেণ্ডিডেটখিনিক মাতিছে নে UP খিনিক মাতিছে নে LP UP দুয়োখিনি কেণ্ডিডেটকে মাতিছে? ইয়াৰ উত্তৰটো হৈছে ইয়াত LP UP দুয়োখিনি কেণ্ডিডেটকে মাতিছে। এতিয়া কথা হ'ল, আজিৰ ভিডিঅ'টোৰ মূল আলোচ্য বিষয়টো হৈছে কাট অফ কমাৰ যিকেইটা অতি গুৰুত্বপূৰ্ণ কাৰণ। কাট অফ যথেষ্টখিনি কম যোৱাৰ আমি সম্ভাৱনা দেখিছোঁ। সেয়েহে আকৌ আপোনালোকৰ বাবে কাট অফ কমাৰ অতি গুৰুত্বপূৰ্ণ কাৰণকেইটা আমি আপোনালোকৰ আগত আলোচনা কৰিব ওলাইছোঁ। প্ৰথম কথাটো হৈছে, কাট অফ কমাৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰণ হৈছে বিশেষকৈ LPৰ ক্ষেত্ৰত। LPৰ ক্ষেত্ৰত এইবাৰ BEdধাৰী কেণ্ডিডেটসকলক ইনক্লুড কৰা নাই। তেওঁলোকে এপ্লাই কৰিব নোৱাৰে LPৰ ক্ষেত্ৰত। সেয়েহে LPৰ কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে। BEd কেণ্ডিডেটসকল বাদ পৰি গৈছে। বিশেষকৈ BEd প্ৰাৰ্থীসকলৰ যি টেটৰ মাৰ্কটো বহুত বেছি থাকে। সেয়েহে BEd কেণ্ডিডেটসকল যিহেতু এই ৰিক্ৰুইটমেণ্টৰ পৰা বাদ পৰিছে LPৰ ক্ষেত্ৰত, সেয়েহে কাট অফ কম যোৱাটো স্বাভাৱিক। দ্বিতীয় কাৰণটো হৈছে এটা ডাঙৰ কাৰণ। দ্বিতীয় কাৰণটো হৈছে যিসকল SSCত কৰ্মৰত শিক্ষক আছিলে, কণ্টেক্সুৱেল যিসকল টিচাৰ আছিলে, তেওঁলোকৰ ইতিমধ্যে পাৰ্মানেণ্ট নিযুক্তি হৈ গৈছে, নিয়মীয়া নিযুক্তি হৈ গৈছে। সেয়েহে সেই ফালৰ পৰা SSCৰ কেণ্ডিডেটসকল যথেষ্টখিনি কমি গৈছে আৰু SSCৰ যিসকল কেণ্ডিডেট আছিলে তেওঁলোকৰ যি মাৰ্ক, টেটৰ মাৰ্কো বহুত বেছি আছিলে। আমি প্ৰায়ে লগ পাই থাকিলে তেওঁলোকৰ যোগেদি আমি গম পাওঁ, লগতে আমাৰ কমেণ্ট বক্সতো আমি কমেণ্ট পাওঁ, লগতে আমাৰ চেনেলৰ লগত জড়িত থকা যিসকল ব্যক্তি তেওঁলোকৰো গম পায় যে SSCৰ কেণ্ডিডেটসকলৰ মাৰ্কখিনি যথেষ্ট বেছি আছিলে। সেয়েহে সেই ফালৰ পৰা SSCৰ যিসকল কেণ্ডিডেটে, যিসকল SSCত কৰ্মৰত কণ্টেক্সুৱেল টিচাৰ, সেই কণ্টেক্সুৱেল টিচাৰসমূহ কমি যোৱাৰ বাবে কাট অফ কমি যাব, যথেষ্টখিনি কমাৰ সম্ভাৱনা আছে। আৰু তৃতীয় কাৰণটো হৈছে SOSৰ বেটাৰমেণ্টৰ ক্ষেত্ৰত যিটো প্ৰথম বেটাৰমেণ্টৰ মাৰ্কটোহে ইয়াত ইনক্লুড কৰা হৈছে। লগতে তেওঁলোকৰ যদি হায়াৰ ছেকেণ্ডেৰীতে নথকা ছাবজেক্ট তেওঁলোকে যদি বেটাৰমেণ্ট দিছিলে, সেই ছাবজেক্টটো ইয়াত ইনক্লুড কৰা নহয়। প্ৰথম বেটাৰমেণ্টটো ইয়াত ইনক্লুড কৰা হ'ব, লগতে হায়াৰ ছেকেণ্ডেৰীত থকা ছাবজেক্টৰ মাৰ্কহে ইনক্লুড কৰা হ'ব। সেইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰণ কাট অফ কমি যোৱাৰ। ইয়াৰ উপৰিও চতুৰ্থটো কাৰণ হৈছে ইতিমধ্যে যথেষ্টখিনি টেট পাছ কেণ্ডিডেটে বিগত হৈ যোৱা যিখিনি নিযুক্তি পৰীক্ষা, সেই নিযুক্তি পৰীক্ষাসমূহত যথেষ্টখিনিয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। LP UPতকৈ হায়াৰ ৰেংকৰ যিখিনি পৰীক্ষা বা যিখিনি চাকৰি, সেই চাকৰিখিনিত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। সেয়েহে সেই ফালৰ পৰা যথেষ্ট সংখ্যক কেণ্ডিডেট কমি গৈছে। ইয়াৰ উপৰিও কিছুমান কেণ্ডিডেটৰ বয়স পাৰ হৈ গৈছে। সেই ফালৰ পৰাও কাট অফ কমাৰ এটা আমি যথেষ্টখিনি সম্ভাৱনা দেখিছোঁ। বিশেষকৈ যিসকল SSCৰ কেণ্ডিডেট আছিলে, SSCৰ যিসকল টিচাৰ আৰু লগতে BEd যিসকল প্ৰাৰ্থী, সেই প্ৰাৰ্থীসমূহ কমি যোৱাৰ কাৰণে বিশেষকৈ LPৰ ক্ষেত্ৰত বহুত কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। সেয়েহে আমি কৈছোঁ যে আমি যিখিনি কাট অফৰ এনালাইচিছ ভিডিঅ' দিছিলোঁ, সেইখিনি সঁচা হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। সেয়েহে আপোনালোকে আমাৰ যিখিনি ভিডিঅ', সেই ভিডিঅ'খিনিৰ পৰা আপোনালোকে এটা আইডিয়া ল'ব পাৰিব কাট অফ কেনেকুৱা যাব পাৰে, ফাইনেল কাট অফটো কেনেকুৱা হ'ব
পাৰে সেয়ে বিশেষ চিন্তা কৰাৰ কাৰণ নাই এবাৰ আজি 5-6 বছৰ ধৰি টেট উত্তীৰ্ণ হৈ ৰখি থকা যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকে নিশ্চয় নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে 5500 পদত নিযুক্তি লাভ কৰিব যিসকলে বাই চান্স 5500 পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম নহ'ব তেওঁলোকে নিশ্চয় পৰৱৰ্তী যিটো 4500 পদৰ যিটো বিজ্ঞাপন সেই বিজ্ঞাপনটো নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব অভাৰঅল চাব গ'লে যথেষ্ট সংখ্যক টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে এইবাৰ নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব 2025 বৰ্ষত যথেষ্ট সংখ্যক টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে নিশ্চয় নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব এয়া আছিলে আজি ভিডিঅ'টোৰ কিছু কথা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ